নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনালোঁ। এয়া আছিলে কালি ভিডিঅ', যিহেতু কালি স্কুল গৈছিলোঁ, ইণ্টাৰ্ণশ্বিপ হেৰি আছে আমাৰ যিহেতু স্কুল গৈছিলোঁ। স্কুললৈ ওলালোঁ 9টামান বজাত, ওলাই পেলাই এয়া ঘৰৰ পৰা গৈ আছোঁ দাদাৰ লগত, যিহেতু আমাৰ মেইন ৰাস্তালৈ যাব লাগে অকণমান। তাৰপিছত গৈ থাকি পেলাই লগৰ এজনীয়ে ফোন কৰি লৈছে, মোৰ লগতে যাব পাৰিলোঁ। আকৌ সেইদিনাখনৰ নিচিনা আকৌ তাইৰ লগতে উঠিলোঁ। উঠি পেলাই কলেজ যিহেতু স্কুল পালোঁগৈ, পাই পেলাই যিহেতু আজি শহীদ দিৱস, তাৰ কাৰণে সকলো ল'ৰা ছোৱালীকে মহকুমালৈ লৈ যোৱা হৈছে। আমি গৈ আছোঁ, তাৰফালে আমাকো যাবলৈ দিলে যে তোমালোকে যোৱা। এয়া গৈ পেলাই তাত যিহেতু লাইভ দেখাই থকা হৈছিলে শ্বহীদ দিৱস উপলক্ষে, আৰু এয়া আহোঁতে ঘৰ আহি পালোহি। আহি পেলাই তাইৰ লগত ভিডিঅ' কল কৰিলোঁ। তাৰপাছত আজি নেক্সট দিনাখন এয়া যিহেতু কালি টুৰিষ্টৰ পাৰ্টি এটা আছিলে, আমাৰ হোটেলত অৰ্ডাৰ দিছিলে, সেনে ভাত খালে। ভাত পানী খোৱাৰ পিছত আকৌ ক'লে যে ৰাতিপুৱা আমি ব্ৰেকফাষ্টটো ইয়াতে কৰি শ্বিলং যাম। সেইকাৰণে আমি মই সোনকালে 5টা বজাতে গৈছোঁ। এয়া দেখিছেনে ইমান বেছি কুঁৱলী, দোকানেই নেদেখি। এয়া আহি আছোঁ দুইজনী খোজকাঢ়ি, যিহেতু আণ্টি কেইজনীও নাহে ইমান সোনকালে, আৰু সিহঁতে অৰ্ডাৰ দি থৈ গৈছিলে যে পোহা খাব আৰু পুৰি চব্জি খাব। সেইকাৰণে মই পোহাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু মায়ে পুৰি চব্জিৰ কাৰণে। আৰু এয়া বাজনীও আছে আমাৰ লগতে, তাইও মানে পুৰি বেলি আছে, আৰু ময়ো এফালে পোহাৰ প্ৰস্তুতি চলাই আছোঁ। বলক দেখাম, ৰেচিপিটো দিয়া নহয়, কিন্তু মই কিনো কৰিলোঁ তাকে দেখাম। আজি যিহেতু কলেজো নগ'লোঁ আৰু স্কুলো নগ'লোঁ। এয়া কৰি আছোঁ দুইজনী, আমি তিনিওজনী যিহেতু লাগি আছোঁ। পেলাই কথাও পাতি আছোঁ, ইটো সিটো আহি আছে, কাৰণ দেউতাও আছে, দেউতাও কিবা কথা কৈ আছিলে। গোটেইকেইটাই মিলি পেলাই কথাও পাতি আছোঁ, বনাইও আছোঁ। যিহেতু সিহঁতক সোনকালে লাগে, 7টা বজালৈ সিহঁত যাবই। এয়া মাও লাগি আছে, ময়ো লাগি আছোঁ। এয়া তাৰপিছত মায়ে বনালে এয়া বুটৰ দাল, আৰু মই বনালোঁ এয়া পোহা। কেতিয়াবা যদি আপোনালোকে জানেই যিহেতু, কিন্তু কেতিয়াবা যদি আপোনালোকে বিচাৰে মই ৰেচিপিটো দিম নিশ্চয়। আৰু এয়া তেওঁলোকে খালে, খাই কৰি সেয়া 7:30মানত ঘৰত গ'ল। তাৰপিছত আমি 9টামান বজাত আহিলোঁ। আজি যিহেতু মাও দোকান নুখুলিলে, তাৰপাছত বন্ধ কৰি দিলে সোনকালে। আহি পেলাই মায়ে মোক ক'লে যে তোকে তেল লগাই দিওঁ, তেল লগাই দিলে, আৰু হালধি সানিলোঁ। হালধি সানি কৰি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই গা পা ধুলোঁ। আজি দেৰিয়ে হ'ল, যিহেতু 2টামান বাজিলে গা ধুওঁতে। ভাত খালোঁ। ভাত খাই পেলাই এয়া দাদা আৰু মই দুয়োটাই মানে কথা পতাত ব্যস্ত। তাক মানে মই কিবা এটা কৈ জোকাই আছোঁ, সি মোক মাৰপিট লগাইছে। ইমানতে ব্লগটো